নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 1 এই পাঠৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম অধ্যায় দ্বিতীয় অধ্যায় তৃতীয় অধ্যায় প্ৰশ্ন উত্তৰসমূহৰ ভিডিঅ' চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তোমালোকে চাই ল'বা। আজি এই ভিডিঅ'ত অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ এই পাঠৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া সাহিত্যৰ বুৰঞ্জী চতুৰ্থ অধ্যায় শংকৰী যুগ খণ্ড নং 1 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ নাটক কেইখনৰ নাম লিখা। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ নাটক কেইখনৰ নাম হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। 2 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ অন্যান্য সৃষ্টি কি। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ অন্যান্য সৃষ্টি হ'ল বৰগীতসমূহ। 3 নম্বৰ অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয়। উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ। 4 নম্বৰ ভট্টদেৱৰ পিতৃ নাম কি। উত্তৰ ভট্টদেৱৰ পিতৃ নাম হ'ল চন্দ্ৰভাৰতী। 5 নম্বৰ ভট্টদেৱৰ জন্ম কোন শতাব্দীত হয়। উত্তৰ ভট্টদেৱৰ জন্ম খ্ৰীষ্টীয় 16শ শতাব্দীৰ মাজভাগত 1588 চনত হয়। 6 নম্বৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ প্ৰদৰ্শক কোন। উত্তৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ প্ৰদৰ্শক হ'ল মহাপুৰুষ শংকৰদেৱ। 8 নম্বৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন। উত্তৰ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য হ'ল মহাপুৰুষ মাধৱদেৱ। 9 নম্বৰ বৈষ্ণৱ সাহিত্যৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ বৈষ্ণৱ সাহিত্যৰ এটা বৈশিষ্ট্য হ'ল সাৰ্বজনীনতা। 10 নম্বৰ মহাপুৰুষ শংকৰদেৱে প্ৰথমতে কিমান বৰগীত ৰচনা কৰিছিল। উত্তৰ মহাপুৰুষ শংকৰদেৱে প্ৰথমতে 12কুৰি বৰগীত ৰচনা কৰিছিল। 11 নম্বৰ বৰ্তমান শংকৰদেৱৰ বৰগীত কিমানটা পোৱা যায়। উত্তৰ বৰ্তমান শংকৰদেৱৰ বৰগীত 34টা পোৱা যায়। 12 নম্বৰ শংকৰদেৱে কাৰ টোলত পঢ়িছিল। উত্তৰ শংকৰদেৱে মহেন্দ্ৰ কন্দলী টোলত পঢ়িছিল। 13 নম্বৰ বৈষ্ণৱ ধৰ্মৰ 4 বস্ত্ৰ কি কি। উত্তৰ বৈষ্ণৱ ধৰ্মৰ 4 বস্ত্ৰ হ'ল নাম, দেও, গুৰু আৰু ভকত। 14 নম্বৰ ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল। উত্তৰ ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল। 15 নম্বৰ কথা ভাগৱত কোনে ৰচনা কৰিছিল। উত্তৰ কথা ভাগৱত ভট্টদেৱে ৰচনা কৰিছিল। 16 নম্বৰ কাৰ উপদেশ মতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল। উত্তৰ গুৰু দামোদৰ দেৱৰ উপদেশ মতে ভট্টদেৱে কথা ভাগৱত ৰচনা কৰিছিল। 17 নম্বৰ ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ ভট্টদেৱে সংস্কৃত ভাষাত লিখা গ্ৰন্থ দুখনৰ নাম হ'ল ভক্তিসাৰ আৰু ভক্তি বিবেক। 18 নম্বৰ ভট্টদেৱে কথা ভাগৱত কেতিয়া ৰচনা কৰিছিল। উত্তৰ ভট্টদেৱে কথা ভাগৱত 16শ শতিকাৰ শেষ দশকত ৰচনা কৰিছিল। 19 নম্বৰ ভট্টদেৱৰ কথা গীতা কেইটা আৰু কি কি টীকাৰ আলোচনা কৰিছিল। উত্তৰ ভট্টদেৱৰ কথা গীতা 4টা, সেয়া হ'ল শংকৰী, ভাস্কৰী, দামোদৰী আৰু শ্ৰীধৰী টীকা। 20 নম্বৰ ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন কি কি। উত্তৰ ভট্টদেৱে স্থাপন কৰা সত্ৰ দুখন হ'ল পাটবাউসী আৰু ব্যাসকুচি সত্ৰ। 21 নম্বৰ ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম লিখা। উত্তৰ ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম হ'ল কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী। 22 নম্বৰ ভট্টদেৱৰ গদ্যৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ ভট্টদেৱৰ গদ্যৰ 2টা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ ভট্টদেৱৰ গদ্যত ব্যৱহৃত বাক্যবোৰ চুটি চুটি। 2 নম্বৰ তৎসম তদ্ভৱ শব্দৰ অধিক প্ৰয়োগ। 23 নম্বৰ নামঘোষা দাৰ্শনিক ভিত্তি কি। উত্তৰ নামঘোষা দাৰ্শনিক ভিত্তি বেদান্ত। ভাগৱত পুৰাণ হ'ল সমস্ত বেদান্ত সাৰ। 24 নম্বৰ ভট্টদেৱৰ প্ৰকৃত নাম কি। উত্তৰ ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 25 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন। উত্তৰ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ'ল ভট্টদেৱ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালা। খণ্ড 2 তোমালোকক নেক্সট ভিডিঅ' দি দিম আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।